এফালৰ পৰা ভাঙিছে ঘৰ দুৱাৰ, জ্বলাই দিছে কেইবাটাও ঘৰ। এই দৃশ্য মঙলদৈৰ গেলাইডিঙি গাঁৱৰ দ পথাৰত ৰাইজে ঘৰ দুৱাৰ ভাঙি জুই লগাই দিয়াৰ পাছতে উপস্থিত হয় প্ৰশাসনৰ লোক। আচলতে এই ঘৰসমূহ নিৰ্মাণ কৰিছে সন্দেহযুক্ত লোকে। খিলঞ্জীয়া লোকৰ ভূমি বেদখল কৰি নিশাৰ ভিতৰতে নৈৰ খুঁটিত চালি বনাই বাঁহৰ খুঁটি পুতি কলগছ ৰুই ভূমি বেদখল সন্দেহযুক্ত লোকৰ। ইতিমধ্যে অঞ্চলটোৰ বহু বিঘা চৰকাৰী ভূমি দখল কৰি খেতিও আৰম্ভ কৰিছে একাংশ সন্দেহযুক্ত লোকে, যাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিল স্থানীয় ৰাইজ। সম্ভৱতঃ ৰাজহ বিভাগৰ নিম্ন পৰ্যায়ৰ কোনো কৰ্মচাৰী আৰু কোনোবা দালাল জড়িত হৈ কিছু সংখ্যক অচিনাক্ত ব্যক্তিক সংস্থাপন কৰাৰ কাৰণে এটা পৰিকল্পনা কৰা বুলি আমি যোৱাকালি ৰাতি গম পালোঁ। আৰু ইতিমধ্যে যোৱা ৰাতি আগৰ ৰাতি অতি সংগোপনে প্ৰায় 10-15টা পৰিয়ালে তাতে হেঙাৰ দিছিলেহি। আৰু আমি সেই কথাটো প্ৰশাসনক জনাইছিলোঁ, যদিও তেখেতসকলে প্ৰথম অৱস্থাত বিশেষ গুৰুত্ব দিয়া নাছিল। আমাৰ গাঁৱৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰিবলৈ ওলাই আহিল, তেতিয়া আজি গোটেই প্ৰশাসন ব্যৱস্থাটো লৰিছে। নিশাৰ ভিতৰতে বেদখল কৰি নিৰ্মাণ কৰা ঘৰ ভাঙিলে গয়াই। লগে লগে ঘটনাস্থলীত উপস্থিত হ'ল প্ৰশাসনৰ লোক। দৰঙৰ আৰক্ষী অধীক্ষক চক্ৰ বিষয়ে উপস্থিত হৈ এয়া বেদখল বুলিয়ে মন্তব্য কৰিলে প্ৰশাসনে। আমি কোনো কাৰণত এই মাটিখিনিত অবৈধ বাংলাদেশী আমি ঘৰ নিৰ্মাণ কৰিবলৈ নিদিওঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাই আছে, ৰাতিটোৰ ভিতৰতে কিছু লোকে ইয়াতে চালি পাতিছে আৰু আজিৰ পৰা হয়তো তেওঁলোকে ঘৰ বনোৱাৰ ব্যৱস্থাও কৰিব। কোনো কাৰণতে বেদখলকাৰীক প্ৰশ্ৰয় দিয়া নহ'ব বুলি হুংকাৰ গেলাইডিঙি গাঁৱৰ ৰাইজৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব গঞা ৰাইজে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এফালৰ পৰা ভাঙিছে ঘৰ দুৱাৰ, জ্বলাই দিছে কেইবাটাও ঘৰ। এই দৃশ্য মঙলদৈৰ গেলাইডিঙি গাঁৱৰ দ পথাৰত ৰাইজে ঘৰ দুৱাৰ ভাঙি জুই লগাই দিয়াৰ পাছতে উপস্থিত হয় প্ৰশাসনৰ লোক। আচলতে এই ঘৰসমূহ নিৰ্মাণ কৰিছে সন্দেহযুক্ত লোকে। খিলঞ্জীয়া লোকৰ ভূমি বেদখল কৰি নিশাৰ ভিতৰতে নৈৰ খুঁটিত চালি বনাই বাঁহৰ খুঁটি পুতি কলগছ ৰুই ভূমি বেদখল সন্দেহযুক্ত লোকৰ। ইতিমধ্যে অঞ্চলটোৰ বহু বিঘা চৰকাৰী ভূমি দখল কৰি খেতিও আৰম্ভ কৰিছে একাংশ সন্দেহযুক্ত লোকে, যাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিল স্থানীয় ৰাইজ। সম্ভৱতঃ ৰাজহ বিভাগৰ নিম্ন পৰ্যায়ৰ কোনো কৰ্মচাৰী আৰু কোনোবা দালাল জড়িত হৈ কিছু সংখ্যক অচিনাক্ত ব্যক্তিক সংস্থাপন কৰাৰ কাৰণে এটা পৰিকল্পনা কৰা বুলি আমি যোৱাকালি ৰাতি গম পালোঁ। আৰু ইতিমধ্যে যোৱা ৰাতি আগৰ ৰাতি অতি সংগোপনে প্ৰায় 10-15টা পৰিয়ালে তাতে হেঙাৰ দিছিলেহি। আৰু আমি সেই কথাটো প্ৰশাসনক জনাইছিলোঁ, যদিও তেখেতসকলে প্ৰথম অৱস্থাত বিশেষ গুৰুত্ব দিয়া নাছিল। আমাৰ গাঁৱৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰিবলৈ ওলাই আহিল, তেতিয়া আজি গোটেই প্ৰশাসন ব্যৱস্থাটো লৰিছে। নিশাৰ ভিতৰতে বেদখল কৰি নিৰ্মাণ কৰা ঘৰ ভাঙিলে গয়াই। লগে লগে ঘটনাস্থলীত উপস্থিত হ'ল প্ৰশাসনৰ লোক। দৰঙৰ আৰক্ষী অধীক্ষক চক্ৰ বিষয়ে উপস্থিত হৈ এয়া বেদখল বুলিয়ে মন্তব্য কৰিলে প্ৰশাসনে। আমি কোনো কাৰণত এই মাটিখিনিত অবৈধ বাংলাদেশী আমি ঘৰ নিৰ্মাণ কৰিবলৈ নিদিওঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাই আছে, ৰাতিটোৰ ভিতৰতে কিছু লোকে ইয়াতে চালি পাতিছে আৰু আজিৰ পৰা হয়তো তেওঁলোকে ঘৰ বনোৱাৰ ব্যৱস্থাও কৰিব। কোনো কাৰণতে বেদখলকাৰীক প্ৰশ্ৰয় দিয়া নহ'ব বুলি হুংকাৰ গেলাইডিঙি গাঁৱৰ ৰাইজৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব গঞা ৰাইজে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।